সুপ্ৰভাত। কাৰোবাৰ দিন বেয়া চলি থকা দেখি আপুনি তেওঁক পেংলাই কৰিবলৈ বা আণ্ডাৰ এষ্টিমেট কৰিবলৈ নাযাব। কি ঠিক কেতিয়াবা জীৱন চক্ৰটোৱে আপোনাক সেইজনৰ পৰাও কেতিয়াবা অৰিহণা ল'বলৈ বাধ্য কৰাব পাৰে, কাৰণ সেই জীৱনটোৱে তেনেকুৱা। আপুনি যি মানুহজনক কেতিয়াবা দৰকাৰ নহয় যেন অনুভৱ হৈ পেংলাই কৰিব, আণ্ডাৰ এষ্টিমেট কৰিব বিচাৰিব বা গুৰুত্ব নিদিয়াকৈ তেওঁক ছাইড কৰি আগুৱাই যাব বিচাৰিব, কেতিয়াবা আপুনি ছাইড কৰি যোৱা মানুহজনকেই আপুনি কেতিয়াবা গৈ কিবা কথাত ৰিকুৱেষ্ট কৰিব লগা হ'ব পাৰে, কিবা সহায় বিচাৰিব লগা হ'ব পাৰে। সেয়েহে সকলো মানুহকে সমদৃষ্টিৰে চাব, সকলো মানুহক গুৰুত্ব দিব। মানুহৰ সময় কি ধৰণে কেতিয়া সলনি হয় সেয়া কোনেও নাজানে, কেৱল সেয়া জানে ওপৰত থকাজনে। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। সকলো মানুহকে সমগুৰুত্ব দিবলৈ যত্ন কৰিব। এটা কথা মনত ৰাখিব, যদি আপুনি কাকো উপকাৰ কৰিব পৰা নাই, তেতিয়াহ'লে কাকো অপকাৰ কৰাৰ দৰে এটা বদ অভ্যাস নিজৰ মনত পুহি নাৰাখিব। ধন্যবাদ। সুপ্ৰভাত। কাৰোবাৰ দিন বেয়া চলি থকা দেখি আপুনি তেওঁক পেংলাই কৰিবলৈ বা আণ্ডাৰ এষ্টিমেট কৰিবলৈ নাযাব। কি ঠিক কেতিয়াবা জীৱন চক্ৰটোৱে আপোনাক সেইজনৰ পৰাও কেতিয়াবা অৰিহণা ল'বলৈ বাধ্য কৰাব পাৰে, কাৰণ সেই জীৱনটোৱে তেনেকুৱা। আপুনি যি মানুহজনক কেতিয়াবা দৰকাৰ নহয় যেন অনুভৱ হৈ পেংলাই কৰিব, আণ্ডাৰ এষ্টিমেট কৰিব বিচাৰিব বা গুৰুত্ব নিদিয়াকৈ তেওঁক ছাইড কৰি আগুৱাই যাব বিচাৰিব, কেতিয়াবা আপুনি ছাইড কৰি যোৱা মানুহজনকেই আপুনি কেতিয়াবা গৈ কিবা কথাত ৰিকুৱেষ্ট কৰিব লগা হ'ব পাৰে, কিবা সহায় বিচাৰিব লগা হ'ব পাৰে। সেয়েহে সকলো মানুহকে সমদৃষ্টিৰে চাব, সকলো মানুহক গুৰুত্ব দিব। মানুহৰ সময় কি ধৰণে কেতিয়া সলনি হয় সেয়া কোনেও নাজানে, কেৱল সেয়া জানে ওপৰত থকাজনে। ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। সকলো মানুহকে সমগুৰুত্ব দিবলৈ যত্ন কৰিব। এটা কথা মনত ৰাখিব, যদি আপুনি কাকো উপকাৰ কৰিব পৰা নাই, তেতিয়াহ'লে কাকো অপকাৰ কৰাৰ দৰে এটা বদ অভ্যাস নিজৰ মনত পুহি নাৰাখিব। ধন্যবাদ। সুপ্ৰভাত। জীৱনত কেতিয়াও উদাস নহ'ব, জীৱনত কেতিয়াও নিৰাশ হৈ নপৰিব। জীৱনটো এক যুদ্ধক্ষেত্ৰ, কেতিয়াও জীয়াই থকাৰ হাবিয়াস নেহেৰুৱাব। ধন্যবাদ। এনে অদৰকাৰী ভিডিঅ' চাই থকাতকৈ মোক ফ'ল' কৰক, মই আপোনাক জীৱনৰ বাটত বহু দূৰ আগুৱাই লৈ যাম। ধন্যবাদ। সুপ্ৰভাত। জীৱনত আপুনি ৰিস্ক ল'বলৈ শিকক। জীৱনত যদি আপুনি সফল হয়, বিচৰা ধৰণে সকলোখিনি কাম কৰিব পাৰিব। আৰু যদি জীৱনত কেতিয়াবা বিফলো হয়, তেতিয়াহ'লে আপুনি সফল হ'ব পৰাৰ যিখিনি শিক্ষা, সেইখিনি সেই বিফলতাৰ পৰা লাভ কৰিব। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ আৰু মধুৰভাৱে পাৰ হ'ব। সুপ্ৰভাত। জীৱনত আপুনি ৰিস্ক ল'বলৈ শিকক। জীৱনত যদি আপুনি সফল হয়, বিচৰা ধৰণে সকলোখিনি কাম কৰিব পাৰিব। আৰু যদি জীৱনত কেতিয়াবা বিফলো হয়, তেতিয়াহ'লে আপুনি সফল হ'ব পৰাৰ যিখিনি শিক্ষা, সেইখিনি সেই বিফলতাৰ পৰা লাভ কৰিব। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰ আৰু মধুৰভাৱে পাৰ হ'ব।